हेलो डियर फ्रेंड्स, आज आमी आलोचना करिम क्लास 12 केमिस्ट्री चैप्टार 3 निउ एनसीईआरटी चैप्टार 2 विद्युत रसायन इलेक्ट्रोकेमिस्ट्री यार ऊपरत इम्पर्टेन्ट क्वेश्चन बिलाक आलोचना करा हबो। टपिक और इम्पर्टेन्ट क्वेश्चन बिलाक आलोचना करा हबो। भिडिओटी हेकলৈ চাবা যে 2024 হৈ যোৱা এইচএস এক্সামত মই কেমিস্ট্রি 4 মার্ক পাবলৈ সক্ষম হৈছিলো। যে ইয়াৰ ইম্পৰ্টেন্ট क्वेश्चन बिलाक आलोचना करा हबो। फार्स्टत तुम्हारे चाबा फार्स्टत तुम्हारे किताब देखा दिम तार पिছত जिकेटा टपिक इम्पर्टेन्ट সেই टपिक बिलाक तुम्हारे माने बहित लिखि दिसु সেইখিনি तुम्हारे पिছত देखम। फार्स्टत तुम्हारे चुआ किताबत चुआ 12 एखन एसामिस मिडियाমৰ किताब হয় এখন আগৰ एनसीईआरटी से फार्स्टत तुम्हारे चाबा विद्युत रासायनिक कोक जे इलेक्ट्रोकेमिकल सेल्स एटी इम्पर्टेन्ट হয় एटी टपिक इम्पर्टेन्ट হয়। और एटुर पर तुम्हारे माने चाबा इतना विशेषको आछे डेनियल कोक ए डेनियल कोकटो चाबा। तार पिছত तुम्हारे तलर पिने चाबा जे इतना दी आछे तीनिटा चित्र दी आछे ए तीनिटा तुम्हारे चित्र चाबा और तलर এই পড়াখানি तुम्हारे चाबा माने एटु इम्पर्टेन्ट হয় तीनिटा चित्र इम्पर्टेन्ट হয়। यार पिছত तुम्हारे चाबा गेलविनियो जे गेलविनिक कोक एटुरे तुम्हारे चाबा इलेक्ट्रोड विभव और प्रमाण इलेक्ट्रोड विभव इलेक्ट्रोड पोटेंशियल एंड स्टैंडार्ड इलेक्ट्रोड पोटेंशियल এই দুটাৰ চাবা 1 মাৰ্কৰ क्वेश्चन আহিব পাৰে। ইয়াত পাবা তোমালোকে কেথড আৰু এনড পাবা মানে এইটো চাবা মানে যিকোনো এটা ইকুৱেশ্যন দিয়া থাকিব এই ইকুৱেশ্যনৰ পৰা কেথড আৰু এনড মানে বাহিৰ কৰি উলিয়াব লাগে। এনেকুৱা ধৰণৰ 2 মাৰ্কৰ এটা क्वेश्चन আহে। তাৰ পিছত তোমালোকে চাবা ইয়াত দিয়া আছে ইলেক্ট্ৰোড বিভৱৰ মান নিৰ্ণয় যে মেজারমেন্ট অফ ইলেক্ট্ৰোড পোটেনশিয়াল এটুৰ তোমালোকে চাবা যে এইটো ই নট সেল ইজ ইকুয়াল টু ই নট আৰ মাইনাস ইয়াত সমান সমান নহয় মাইনাস ই নট লেফট আৰ মানে রাইট বুজাইছে এল মানে লেফট বুজাইছে এইটো ইকুৱেশ্যনৰ মানে এইটো ফৰ্মুলা চাই মানে 2 মাৰ্কৰ এটা গণিত আহিব পাৰে। ইয়াৰ পৰা তোমালোকে নিউমেৰিকেল চাবা। तार पिছত তোমালোকে চাবা पाठ्यपुस्तक प्रश्नमाला इमान इम्पर्टेन्ट হয়। तार पिছত তোমালোকে চাবা নান্স সমীকরণ 2024 ইয়াৰ পৰা क्वेश्चन আহিছিল মানে নান্স সমীকরণ লিখিব লাগে। নান্স ইকুৱেশ্যন 2 মাৰ্কৰ क्वेश्चन আহিছিল দুটা ইকুৱেশ্যন দিয়া আছিল এই দুটাৰ পৰা নান্স ইকুৱেশ্যন আমাক লিখিব লাগে। এটো মানে দুটা স্টার দিছো মানে ডাবল ইম্পৰ্টেন্ট মানে বেছি ইম্পৰ্টেন্ট। ইয়াৰে তোমালোকে নান্স ইকুৱেশ্যন মানে বেছি ভালকৈ চাবা। ইয়াৰে তোমালোকে 3.1 উদাহৰণটো চাবা এটো ইম্পৰ্টেন্ট হয়। তাৰ পিছত তোমালোকে চাবা নান্স সমীকৰণৰ সহায়ত সাম্য দ্ৰৱক গণনা ইকুইলিব্ৰিয়াম কনস্ট্যান্ট ফ্ৰম নান্স ইকুৱেশ্যন এটো চাবা ইয়াৰ পৰা নিউমেৰিকেল হোৱাৰ সম্ভাৱনা আছে এটো ইম্পৰ্টেন্ট হয়। ইয়াৰে তোমালোকে উদাহৰণ 3.2 এটো চাবা এটো ইম্পৰ্টেন্ট হয়। তাৰ পিছত তোমালোকে চাবা विद्युत रासायनिक कोक और कोक विक्रियार गिव्स शक्ति इलेक्ट्रोकेमिकल सेल एंड गिव्स एनार्जी ऑफ द रिएक्शन एटू चाबा एटू माने यार पराও क्वेश्चनर सम्भावना আছে নিউমেৰিকেল। ইয়াৰে তোমালোক উদাহৰণ 3.3 এটু চাবা তোমালোক টপিকটো চাবা জাস্ট নিউমেৰিকেল চাবা উদাহৰণটো চাবা। तार पिছত তোমালোকে পাঠ্যপুস্তক প্ৰশ্নমালাত আহিবা। ইয়াৰে তোমালোকৰ তিনিটা क्वेश्चन ইম্পৰ্টেন্ট হয়। ইয়াৰে বিশেষকৈ 3.5 এন্ড 3.6 এই দুটা বেছি ইম্পৰ্টেন্ট হয়। তোমালোকৰ নিউ এনसीईआरटी 2.5 থাকিব আৰু 2.6 থাকিব क्वेश्चन দুটা চাবা। तार पिছত তোমালোকে চাবা মলার পরিবাহিতা এটু চাবা ইয়ার পৰা মানে নিউমেৰিকেল সম্ভাৱনা আছে ইয়াৰ পৰা क्वेश्चन আহে এটু চাবা। তার পিছত তোমালোকৰ এটা যে জি স্টার মানে হল জি স্টার মানে কোক ধ্ৰুৱক বুজা ইকুয়াল টু এল বাই এ এটা 1 মাৰ্কৰ क्वेश्चन আহিব পাৰে যে কোক ধ্ৰুৱক কাক বলে মানে দৈৰ্ঘ্য আৰু মানে কালিৰ অনুপাতক
কোক দ্ৰৱক বুলি কোৱা হয়। তাৰপিছত তোমালোকে চাবা গাঢ়তাৰ সৈতে পৰিবহনতা আৰু মলাৰ পৰিবাহিতাৰ পৰিৱৰ্তন, ভেৰিয়েশ্যন অফ কণ্ডাক্টিভিটি এণ্ড মলাৰ কণ্ডাক্টিভিটি উইথ কনচেন্ট্ৰেশ্যন। এইটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। ইয়াত মানে তীব্ৰ বিদ্যুৎ বিশ্লেষ্য আৰু মৃদু বিদ্যুৎ বিশ্লেষ্য দুটা ই আছে, এই দুটা মানে ইম্পৰ্টেণ্ট হয়। ইয়াৰে যিটো গ্ৰাফ আছে সেইটো ইম্পৰ্টেণ্ট হয়। এইটো ফেক্টটো চাবা, ইয়াৰে তোমালোকে তীব্ৰ বিদ্যুৎ বিশ্লেষ্য ষ্ট্ৰং ইলেক্ট্ৰোলাইট এইটো চাবা। তাৰপিছত ইয়াত তোমালোকে পাবা যে আয়নৰ স্বাধীন প্ৰবৰ্জন সম্পৰ্কীয় কল ৰাজনীতি, এইটো ইম্পৰ্টেণ্ট হয়, 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। তাৰপিছত তোমালোকে চাবা যে মৃদু বিদ্যুৎ বিশ্লেষ্য উইক ইলেক্ট্ৰোলাইট এইটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে চাবা যে কল ৰাজনীতিৰ প্ৰয়োগ, এপ্লিকেশ্যনছ অফ কলৰাছ ল, এইটো চাবা তোমালোকে। তাৰপিছত তোমালোকে উদাহৰণ 3.7 এইটো চাবা, ডাবল ষ্টাৰ দিছোঁ, মানে বেছি ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে 3.8 এইটো চাবা, ডাবল ষ্টাৰ দিছোঁ, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে পাঠ্যপুথি প্ৰশ্নমালা, ইয়াৰে তোমালোকে 3.8 আৰু 3.9 এই দুটা চাবা, এই দুটা ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে পাবা যে ফেৰাডেৰ বিদ্যুৎ বিশ্লেষণৰ সূত্ৰসমূহ, এইটো চাবা, এই দুটাই মানে ফেৰাডেৰ সূত্ৰ, এই দুটা সূত্ৰ তোমালোকে চাবা, এই দুটা সূত্ৰ মানে ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে 3.10 এক্সাম্পল এইটো চাবা, উদাহৰণ, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে আহিল বেটাৰী, যে বেটাৰী চাবা, বেটাৰী কাক বোলে, বেটাৰী কেই প্ৰকাৰৰ, কি ইয়াৰ তাৰমানে ব্যৱহাৰ, এইবিলাক চাবা। যে বেটাৰী 2 প্ৰকাৰ, যে প্ৰাইমেৰী বেটাৰী এইটো তোমালোকে চাবা, ডেফিনেশ্যন চাবা। তাৰপিছত পাবা তোমালোকে সেকেন্ডাৰী বেটাৰী এইটো তোমালোকে চাবা, এইটো ইম্পৰ্টেণ্ট হয়। বেটাৰী আৰু বেটাৰীৰ ভাগ, প্ৰাইমেৰী আৰু সেকেন্ডাৰী এই দুটা চাবা। তাৰপিছত তোমালোকে ইন্ধন কোক এইটো চাবা। তাৰপিছত লাষ্টত তোমালোকে ক্ষয় ভৱন এইটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। লাষ্টত তোমালোকে চাবা পাঠ্যপুথি প্ৰশ্নমালাৰ, ইয়াত দি আছে যে 3.14 এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট, বাৰে বাৰে আহি থাকে, যে ইন্ধন কোকত ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পৰা দুবিধ পদাৰ্থৰ নাম লিখা, হাইড্ৰজেনৰ বাহিৰে দুটা ইন্ধন কোকত ব্যৱহাৰ কৰা দুবিধ পদাৰ্থৰ নাম লিখিব লাগে। এইটো হ'ব হাইড্ৰজেনৰ বাহিৰে মিথেন আৰু মিথানল, এই দুটা হ'ব, এইটো বাৰে বাৰে আহি থাকে, চাবা। তাৰপিছত তোমালোকে এক্সাৰচাইজৰ কোনবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট হয় সেইবিলাক পিছত দেখুৱাই দিম। এক্সাৰচাইজ ইমান মানে ইম্পৰ্টেণ্ট নহয়, তোমালোকে কি কৰিবা, যিখিনি দেখুৱাই দিলোঁ সেইখিনি টপিককে ভালকৈ ক্লিয়াৰ কৰিবা। তাৰপিছত ইয়াৰে এক্সাম্পলখিনি ক্লিয়াৰ কৰিবা আৰু পাঠ্যপুথি প্ৰশ্নমালাৰ মানে কুৱেশ্যনখিনি চাবা। এক্সাৰচাইজৰখিনি পিছত দেখুৱাই দিম। এক্সাৰচাইজৰ তোমালোকে 3.16 অৰ্থাৎ 2.16 নিউ এনচাৰ এইটো তোমালোকে চাবা, এইটো 2024 অহা নাছিল, এইবাৰ অহাৰ ফুল সম্ভাৱনা আছে, এইটো তোমালোকে চাবা। টপিককেইটা বহীত লিখি দিছোঁ, যিসকলৰ মানে কিতাপ নাই তেওঁলোকে এই টপিককেইটা মানে কভাৰ কৰিবলৈ চেষ্টা কৰিবা। যে বিদ্যুৎ ৰসায়ন ইলেক্ট্ৰকেমিষ্ট্ৰিৰ যে ইম্পৰ্টেণ্ট কুৱেশ্যন প্লাছ টপিক, এইখিনি তোমালোকে মানে কভাৰ কৰিবলৈ চেষ্টা কৰিবা। যে ফাৰ্ষ্টত বিদ্যুৎ ৰাসায়নিক কোষ, ইলেক্ট্ৰকেমিকেল চেলছ, ইয়াত পাবা তোমালোকে ডেনিয়েল কোকৰ বিষয়ে পাবা। তাৰপিছত তোমালোকে গেলভেনীয় কোষ, গেলভেনিক চেলছ, ইয়াৰে পাবা তোমালোকে ইলেক্ট্ৰড বিভৱ, প্ৰমাণ ইলেক্ট্ৰড বিভৱ, এইখিনি তোমালোকে চাবা। তাৰপিছত তোমালোকে যে ইলেক্ট্ৰড বিভৱৰ মান নিৰ্ণয়, যে মেজাৰমেণ্ট অফ ইলেক্ট্ৰড পটেনচিয়েল, ইয়াৰে তোমালোকে নিউমেৰিকেল চাবা। ইয়াত এটা ফৰ্মুলা আছে, এই ফৰ্মুলা দি নিউমেৰিকেল আহে। তাৰপিছত তোমালোকে নান্সড সমীকৰণ, নান্সড ইকুৱেশ্যন এইটো চাবা। তাৰপিছত যে নান্সড সমীকৰণৰ সহায়ত সাম্য দ্ৰৱক গণনা, ইকুইলিব্ৰিয়াম কনষ্টেণ্ট ফৰ্ম, নান্সড ইকুৱেশ্যন, ইয়াৰে নিউমেৰিকেল চাবা।
তাৰপিছত তোমালোকে চাবা বিদ্যুৎ ৰাসায়নিক কোষ আৰু কোষ বিক্ৰিয়াৰ গিভ শক্তি ইলেক্ট্ৰকেমিকেল চেল এণ্ড গিভছ এনাৰ্জি অফ দি ৰিয়েকশ্যন ইয়াৰে নিউমেৰিকেল চাবা তোমালোকে। তাৰপিছত তোমালোকে চাবা যে গাঢ়তাৰ সৈতে পৰিবহনতা আৰু মলাৰ পৰিবাহিতাৰ পৰিৱৰ্তন যে ভেৰিয়েশ্যন অফ কণ্ডাক্টিভিটি এণ্ড মলাৰ কণ্ডাক্টিভিটি উইথ কনচেন্ট্ৰেশ্যন ইয়াৰে তোমালোকে পাবা যে তীব্ৰ বিদ্যুৎ বিশ্লেষ্য এণ্ড মৃদু বিদ্যুৎ বিশ্লেষ্য এই দুটা তোমালোকে চাবা। তাৰপিছত তোমালোকে লাষ্টত যে বেটাৰীৰ প্ৰকাৰখিনি চাবা। তাৰপিছত ইন্ধন কোষ ফুয়েল চেলছ এইখিনি চাবা। তোমালোকে তাৰ লাষ্টত তোমালোকে চাবা ক্ষয় পৱন কৰেশ্যন এই টপিকটা তোমালোকে কভাৰ কৰিবলৈ চেষ্টা কৰিবা। এইখিনি কৰিলে তোমালোকে এই চেপ্টাৰৰ পৰা ফুল মাৰ্ক পাবা বুলি মই আশা কৰোঁ। যে মই 2024 এইচএছত কেমিষ্ট্ৰিত 84 মাৰ্ক পাবলৈ সক্ষম হৈছিলোঁ। তোমালোকে মোৰ ওপৰত আশা কৰিব পাৰা। থ্যাংক ইউ অল অফ ইউ।